মহিলাসকলে লাভ কৰিব ৩৫,০০০ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। প্ৰথম কিস্তিত ১০,০০০ টকাৰ পোৱাৰ পিছত লাভ কৰিব ২৫,০০০ টকা। মহিলাই লাভ কৰিব এই ৩৫,০০০ টকা। জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। ৰাজ্যৰ ৩৯ লাখ মহিলাক চৰকাৰে দিব ১০,০০০ টকা। বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীৰ ভোগালী বিহুৰ উপহাৰ। গ্ৰাম্য মহিলা সবলীকৰণৰ বাবে নতুন আঁচনিৰ মুকলি মুখ্যমন্ত্ৰীৰ। অসমৰ আত্মসহায়ক গোটৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ। এই আঁচনিৰ জৰিয়তে ১০,০০০ টকা লাভ কৰিব ৰাজ্যৰ মহিলাসকলে। ৰাজ্যৰ ৩৯ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে ১০,০০০ টকা মহিলাসকলক দিব আৰু পৰৱৰ্তী সময়ত ২৫,০০০ টকা লাভ কৰিব মহিলাসকলে। ২৫,০০০ টকাৰ ১২,৫০০ টকা চৰকাৰে দিব আৰু ১২,৫০০ টকা বেংকে মহিলাসকলক দিব। চৰকাৰৰ পৰা ধন উভতাই দিব নালাগে, কিন্তু পৰ্যায়ক্ৰমে বেংকৰ পৰা দিয়া ধন উভতাই দিব লাগিব মহিলাসকলে। চৰকাৰৰ ১০,০০০ টকা পাবলৈ কি কি চৰ্ত মানিব লাগিব? প্ৰথমে মহিলাগৰাকীয়ে ব্যৱসায় কৰিব পাৰিবনে নাই সেয়া চোৱা হ'ব। দ্বিতীয়তে মহিলাগৰাকীয়ে নিজৰ ছোৱালীক সন্তানক স্কুললৈ পঠিয়াম বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিব। সাধাৰণ শ্ৰেণী আৰু OBCৰ মহিলাই ৩টা সন্তান লাভ কৰিব এই আঁচনিৰ সুবিধা। আনহাতে মৰাণ, মটক আৰু চাহ জনগোষ্ঠী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলাসকলে 4টা সন্তান থাকিলেও লাভ কৰিব এই আঁচনিৰ সুবিধা। আনহাতে এই আঁচনিৰ সুবিধা লাভ কৰা মহিলাই জন্ম নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতিও চৰকাৰক দিব লাগিব। লগতে অমৃত বৃক্ষ আন্দোলনত মহিলাসকলে ৰোপণ কৰা গছ পুলিটিৰ বৰ্তমানৰ ফটো দিব লাগিব। 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত এই আবেদন পত্ৰ দিয়া হ'ব। মহিলাগৰাকী স্থানীয় পঞ্চায়তৰ পৰা লাভ কৰিব প্ৰপত্ৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবদ চৰকাৰক ব্যয় হ'ব ৪,০০০ কোটি টকা।